আজি উজান বজাৰৰ পদ্মভৱনত বিএল সন্তোষৰ দ্বিতীয় দিনৰ বৈঠক উত্তৰ পূব বিজেপিৰ সামাজিক মাধ্যম সংবাদ কোষেৰে মিলিত বৈঠকত আৰু বিগত নিৰ্বাচনৰ পৰ্যালোচনা ভৱিষ্যত দিনৰ পৰিকল্পনা যোগতে বৈঠকত শনিবাৰে পদ্মভৱনত অনুষ্ঠিত ৩খন বৈঠক দুদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিএল সন্তোষ উপস্থিত হৈছে। আজি উজান বজাৰৰ পদ্মভৱনত বিএল সন্তোষৰ দ্বিতীয় দিনৰ বৈঠক আমাক অধিক জনাব দ্বিতীয় দিনৰ বৈঠক সম্পৰ্কে জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা নিৰুপল চাওক যেহেতু বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বিএল সন্তোষ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিছিল আৰু কালিৰ দিনটোত তেওঁ তিনিখনকৈ বৈঠকত অংশগ্ৰহণ কৰিছিল আৰু তিনিখন বৈঠকৰ ভিতৰত প্ৰতিখন ৰাজ্যৰ উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ যিসকল ৰাজ্যিক সভাপতি আছে ৰাজ্যিক প্ৰভাৰী আছে সহপ্ৰভাৰী আছে আৰু তাৰ লগতে সাংগঠনিক সাধাৰণ সম্পাদক যিকেইগৰাকী আছে তেওঁলোকৰ সৈতে প্ৰথমখন বৈঠকত মিলিত হৈছিল আৰু দ্বিতীয়খন বৈঠকত মিলিত হৈছিল যিসকল কোষাধ্যক্ষ আছে বিজেপিৰ ৰাজ্যিক কোষাধ্যক্ষ তেওঁলোকৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু তৃতীয়খন বৈঠক কৰিছিল কাৰ্যালয় সম্পাদকৰ সৈতে প্ৰতিখন ৰাজ্যৰ। গতিকে এই তিনিখন বৈঠকৰ মূলতঃ আছিল যে হৈ যোৱা যি লোকসভা নিৰ্বাচন আছিল সেই নিৰ্বাচনত বিজেপিৰ যি তেওঁলোকে আশা কৰা ধৰণে যিহেতু ফলাফল এইবাৰ লাভ কৰিব নোৱাৰিলে তেওঁলোকে 15লৈ তেওঁলোকৰ আসন অৱনমিত ঘটিল। গতিকে সেই সম্পৰ্কে আচলতে ক'ত কি তেওঁলোকে ভুল কৰিলে বা সাংগঠনিক দিশত আৰু কিবা কৰিবলগীয়া আছিলে নেকি বা ভৱিষ্যত দিনৰ তেওঁলোকৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ হ'ব দলটোৰ সেই সম্পৰ্কে উত্তৰ পূবক লৈ কালিৰ দিনটোত আলোচনা হৈছিল আৰু আজিৰ দিনটোত সামাজিক মাধ্যম বিভাগ আৰু তাৰ লগতে যি বিজেপিৰ যি সংবাদ মাধ্যম বিভাগ আছে এই দুটা বিভাগৰ সৈতে বৈঠকত মিলিত হৈ কিছু সময়ৰ পূৰ্বে অৱশ্যেই বিএল সন্তোষ দিল্লীলৈ বুলি ৰাওনা হৈছে আৰু তাৰ পৰিৱৰ্তে আজিৰ বাকী যিখিনি বৈঠক আছে সেই বৈঠকৰ যি অধ্যক্ষতা সেই অধ্যক্ষতা এতিয়া সম্বিত পাত্ৰই কৰি আছে। সম্বিত পাত্ৰ হৈছে বিজেপিৰ এগৰাকী সাংসদ। তেওঁ যিহেতু পুৰী যি লোকসভা সমষ্টি আছে সেই পুৰী লোকসভা সাংসদৰ লগতে তেওঁ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু সেই মুখপাত্ৰগৰাকীৰ দায়িত্ব হৈছে যে উত্তৰ পূবৰ তেওঁ এগৰাকী সমন্বয়ক হিচাপে আছে। গতিকে সমন্বয়কগৰাকীয়ে এতিয়া সামাজিক মাধ্যমত কেনেধৰণে বিজেপিয়ে আহি থকা দিনত কি তেওঁলোকে কৰিব লাগিব বা সংবাদ মাধ্যম বিভাগে সংবাদ মাধ্যমত যি কোনসমূহ বাতৰিত বেছি গুৰুত্ব দি তেওঁলোকে আগবাঢ়িব লাগিব ভৱিষ্যত দিনত সেই সম্পৰ্কে পৰিকল্পনা যুগুত কৰিছে। আনহাতে আন এটা খবৰ দিব বিচাৰিছো নীলোৎপল ND24ৰ দৰ্শকক যে বিজেপিয়ে কাইলৈ আন এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। সেইখন হ'ব বৈঠক কন্যাধৰাত আৰু সেই বৈঠকখন মূলতঃ বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক আৰু এই নিৰ্বাচন সমিতিৰ বৈঠকতে বিজেপিয়ে আহি থকা যি উপ নিৰ্বাচন আছে ৰাজ্যসভাৰ দুখনকৈ আসনক লৈ সেই উপ নিৰ্বাচনৰ তেওঁলোকে এক প্ৰকাৰ প্ৰাৰ্থী কোন হ'ব তেওঁলোকৰ নিশ্চিত কৰিব আৰু তাৰ লগতে যি 5টাকৈ বিধানসভা সমষ্টিত যিহেতু উপ নিৰ্বাচন হ'বলৈ গৈ আছে সেই 5টা বিধানসভা সমষ্টিত বিজেপিয়ে 3টাত প্ৰতিদ্বন্দ্বিতা কৰিব। এটা হৈছে ধলাই, আনটো হৈছে বিহালী আৰু এটা হৈছে চামগুৰি। গতিকে এই 3টা সমষ্টিত তেওঁলোকৰ বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেই সম্পৰ্কেও তেওঁলোকে এক প্ৰকাৰ তেওঁলোকৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব বুলি আমাৰ হাতলৈ খবৰ আহিছে আৰু ইয়াৰ ভিতৰতে আন এটা খবৰ দিব বিচাৰিছো যে দীপ্লুৰঞ্জন শৰ্মা বিজেপিৰ বৰ্তমান ৰাজ্যিক যিগৰাকী সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাক চামগুৰি বিধানসভা সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰাৰ কথা কৈছে। কিন্তু যিটো সমষ্টি চামগুৰি সেই সমষ্টিটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 আগষ্টত বিজেপিৰ যিখন ৰাজ্যিক কাৰ্যনিৰ্বাহক আছিলে বৰ্ধিত সেই কাৰ্যনিৰ্বাহকত এটা কথা উল্লেখ কৰিছিল যে চামগুৰিত তেওঁলোকে জয়ী হোৱাৰ খুব তেওঁলোকৰ আশা ক্ষীণ কিন্তু তেওঁলোকে এটা খুব শক্তিশালী তেওঁলোকে যুঁজ দিব বিচাৰে। গতিকে সেই চামগুৰি সমষ্টিত তেওঁলোকে যুঁজ দিয়াৰ বাবে তেওঁলোকে প্ৰাৰ্থী হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিব বিচাৰিছে দীপ্লুৰঞ্জন শৰ্মাক আৰু দীপ্লুৰঞ্জন শৰ্মা বিজেপিৰ যিহেতু এগৰাকী দীৰ্ঘদিন ধৰি তেওঁ বিজেপি কৰি আছে যুৱ মৰ্চাৰ এসময়ৰ তেওঁ ৰাজ্যিক সভাপতি আছিল আৰু বৰ্তমান তেওঁৰ ৰাজ্যিক সাধাৰণ সম্পাদক এগৰাকী স্বাভাৱিকতে শক্তিশালী নেতা। গতিকে সেই শক্তিশালী নেতাগৰাকীক প্ৰক্ষেপ কৰি তেওঁলোকে এখন শক্তিশালী যুঁজ দিব বিচাৰিছে। চামগুৰি তেওঁলোকে সহজে যে বিজেপিয়ে এইবাৰ এৰি নিদিয়ে সেই কথা ইতিমধ্যেই পৰিস্ফুট হৈছে। গতিকে বিজেপিৰ এনেধৰণে তেওঁলোকে ব্যস্ত হৈ আছে। কালিৰ দিনটোত তেওঁলোকে 3খনকৈ বৈঠক কৰিছিল, আজিৰ দিনটোত তেওঁলোকৰ এখন বৈঠক চলি আছে আৰু কাইলৈ তেওঁলোকৰ নিৰ্বাচন সমিতিৰ বৈঠক হ'ব। গতিকে বিজেপিয়ে এই সময়ছোৱাত ৰাজ্যসভাৰ উপ নিৰ্বাচন, বিধানসভাৰ উপ নিৰ্বাচন আৰু সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচন যি হ'ব সেই পঞ্চায়ত নিৰ্বাচনক লৈও তেওঁলোকৰ যি ৰূপৰেখা আছে সেই ৰূপৰেখা প্ৰস্তুত কৰিছে আৰু আহি থকা দিনত
দিনৰ বাবে তেওঁলোকে কি ৰণনীতিৰ মাজেৰে নিৰ্বাচন কেইটাত অৱতীৰ্ণ হ'ব তাৰো তেওঁলোকে এক প্ৰকাৰ ৰণনীতি প্ৰস্তুত কৰিছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ৰাজু বৰুৱা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।